গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছো ভাৰত পাকিস্তানৰ যুদ্ধৰ আশংকা যেটো সময়ত কৰা হৈছিল সেই সময়তে পাকিস্তানত এতিয়া হাহাকাৰ লাগিছে এইভাবেই যে ভাৰতে বৰ্তমান সময়ত শিপিং লাইন বন্ধ কৰি দিব পাৰে আৰু সমুদ্ৰ পথেৰে যদি পাকিস্তানলৈ কোনোবা কিবা বস্তু নিবলগীয়া পৰিস্থিতি হয় এই মুহূৰ্তত ভাৰতে বন্ধ কৰি দিব পৰা পৰিস্থিতি আহি পৰিছে একেটা সময়তে আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো ভাৰত পাকিস্তানৰ এহতীয়া পৰিস্থিতি সন্দৰ্ভত যেটো সময়ত আমি উল্লেখ কৰিছো আৰু তাৰ মাজতে আৰু এটা খবৰ আহি পৰিছে যে পাকিস্তানৰ শিপিং লাইন ভাৰতে বন্ধ কৰি দিব পৰাৰ ভাৰতৰ যি শক্তি আছে হে ভাৰতে প্ৰয়োগ কৰাৰ সম্ভাৱনা বিৰাজ কৰিছে ইতিমধ্যে আজিৰ দিনটোত শেহতীয়াভাৱে তৎপৰতা বৃদ্ধি পাইছে ক্ৰমান্বয়ে তৎপৰতা বৃদ্ধি পাইছে পেহেলগামৰ ঘটনাৰ পিছত ভাৰত পাকিস্তানৰ আন কেইবাটাও তথ্য আমি আপোনালোকক উল্লেখ কৰিব বিচাৰিছো পেহেলগামৰ ঘটনাৰ পৰৱৰ্তী সময়ত কেনেকুৱা পৰিস্থিতি আৰু সেই সময়তে আন এটা তথ্য আহি পৰিছে যে ভাৰতীয় সেনাই যেটো সময়ত ভাৰতীয় সেনাই তৎপৰতা অৱলম্বন কৰিছে ভাৰতীয় সেনা সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু ইয়াৰ পিছত ভাৰত পাকিস্তানৰ শিপিং লাইন ভাৰতে বন্ধ কৰি দিব এনে ধৰণৰ ইতিমধ্যে ভাৰতৰ হাতত থকা ক্ষমতা ভাৰতে প্ৰয়োগ কৰিব ইয়াৰ উপৰিও দাখেৱা বন্ধ কৰি দিব পৰাৰ শক্তিও ভাৰতৰ আছে ইতিমধ্যে ভাৰতে সেই সন্দৰ্ভতো আলোচনা আৰম্ভ কৰিছে ইতিমধ্যে সেনাক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে ভাৰত পাকিস্তানৰ যুদ্ধ যেটো সময়ত অৱশ্যম্ভাৱী হৈ পৰিছে সেই মুহূৰ্তটোতেই পাকিস্তানৰ বাবে আৰু এটা বেয়া খবৰ আছে যে শিপিং লাইন বন্ধ কৰিব পাৰে ভাৰতে যিকোনো মুহূৰ্তত অত্যন্ত ভয়ংকৰ পৰিস্থিতি হোৱাৰ আশংকা কৰা হৈছে আৰু ভাৰতে যিকোনো মুহূৰ্তত আক্ৰমণ যে কৰিব পাৰে তাৰ বাবে এতিয়া বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে পাকিস্তানৰ নাগৰিকে কেৱল সিমানেই নহয় পাকিস্তান চৰকাৰ আতংকিত হৈ পৰিছে পাকিস্তান চৰকাৰ আতংকিত হৈছে আৰু শেহতীয়াভাৱে পাকিস্তান চৰকাৰৰ যিসকল উচ্চপদস্থ নেতা আছে শীৰ্ষ নেতা আছে তেওঁলোকৰ পৰিয়ালক বিভিন্ন দেশলৈ স্থানান্তৰ কৰিছে ইতিমধ্যে বিলৱাল ভুট্টোৰ পৰিয়ালে কানাডালৈ স্থানান্তৰিত হৈছে বুলি জানিব পৰা গৈছে একেটা সময়তে পাকিস্তানৰ আন শীৰ্ষ বিষয়াসকলৰ পৰিয়ালৰ লোকো ইতিমধ্যে পাকিস্তান এৰিছে আৰু আতংকিত হৈ পৰিছে পাকিস্তানৰ জনতা এইভাবে যে পেহেলগামৰ ঘটনাৰ পিছত যেটো সময়ত ভাৰতে যিকোনো মুহূৰ্তত আক্ৰমণ সংঘটিত কৰিব পাৰে সেয়া স্পষ্ট হৈছে ইতিমধ্যে পাকিস্তানে পেহেলগামৰ ঘটনা সংঘটিত কৰাৰ পিছত সন্ত্ৰাসবাদীৰ জৰিয়তে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি পাকিস্তানে এনে ধৰণৰ কাৰ্য কৰোৱাৰ পিছত ভাৰত পাকিস্তানৰ এই পৰিস্থিতি কোন দিশেৰে গৈছে সেয়া আমি আপোনালোকক জনাইছো উল্লেখ যে সমুদ্ৰ পথেৰে পাকিস্তানৰ সকলো সম্ভাৱনা বন্ধ হৈ পৰিব পাকিস্তানৰ ইতিমধ্যে যি শিপিং লাইন বন্ধ হৈ পৰাৰ আশংকা তীব্ৰ হৈ পৰিছে ভাৰতে বন্ধ কৰিব পৰা ভাৰতৰ ক্ষমতা আছে পাকিস্তানী জাহাজক বন্ধ কৰি দিব পাৰে যিকোনো মুহূৰ্তত ভাৰতে পাকিস্তানী জাহাজ ৰখাই দিব পাৰে এনেকুৱা পৰিস্থিতি ভাৰতে কৰিব পাৰে দাখেৱা অচল কৰি দিব পাৰে পাকিস্তানত মুঠৰ ওপৰত ভাৰতৰ ওপৰত থকা শক্তি ভাৰতে প্ৰয়োগ কৰাৰ দিশে অগ্ৰসৰ হৈছে শেহতীয়াভাৱে নৌসেনা বায়ুসেনা আৰু স্থলসেনাৰ সৈতে যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৈঠকত মিলিত হ'ল যেতিয়া নিৰাপত্তা উপদেষ্টা অজিত ডোভাল বৈঠকত মিলিত হ'ল তাৰ পিছত সেনাক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰাৰ পিছত নৌসেনা বায়ুসেনা স্থলসেনাই যিকোনো মুহূৰ্তত পাকিস্তানৰ ওপৰত ভয়ংকৰ যে আক্ৰমণ কৰিব সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে আৰু তাৰ মাজতে পাকিস্তানৰ জাহাজ বন্ধ কৰিবলৈ ভাৰতে নতুন নীতি অৱলম্বন কৰিছে ভাৰতে যিকোনো মুহূৰ্তত পাকিস্তানৰ জাহাজ বন্ধ কৰিব পাৰে পাকিস্তানৰ জাহাজ বন্ধ হৈ যাব ইতিমধ্যে পাকিস্তানৰ জাহাজ বন্ধ কৰিবলৈ ভাৰতে ৰণনীতি প্ৰস্তুত কৰিছে শেহতীয়াভাৱে ভাৰতে এই সন্দৰ্ভত আলোচনাত মিলিত হৈছে একে সময়তে পাকিস্তানৰ দাখেৱা অচল কৰি দিবলৈ ভাৰত চৰকাৰে পাকিস্তানৰ দাখেৱা অচল কৰি দিবলৈ ভাৰতীয় নৌসেনাই সম্পূৰ্ণৰূপে প্ৰস্তুতি চলাইছে ভাৰতীয় স্থলসেনা বায়ুসেনা নৌসেনাই প্ৰতিটো মুহূৰ্তত কেনেদৰে পাকিস্তানক সংকটত পেলাব পাৰে কেনেদৰে পাকিস্তানক বৰ্তমান সময়ত হাহাকাৰ অৱস্থালৈ ঠেলি দিব পাৰে তাৰ বাবে চিন্তাত ইতিমধ্যে নিমগ্ন হৈছে আৰু সেই সময়তে পাকিস্তানৰ চৰকাৰ বৰ্তমান চিন্তাত পৰিছে আৰু পাকিস্তানৰ চৰকাৰ আতংকিত হৈ পৰিছে আমি সবিশেষ তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিছো বৰ্তমান সময়ত শিপিং লাইন ভাৰতে বন্ধ কৰিব এনে ধৰণৰ সিদ্ধান্ত লৈ আহি পৰিছে পাকিস্তানৰ জাহাজ ভাৰতে ৰখাই দিব
ডাক সেৱা অচল কৰিব হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব পাকিস্তানত মুঠৰ ওপৰত পেহেলগামৰ ঘটনাৰ পিছত এতিয়া শান্তিত শুব পৰা নাই পাকিস্তান চৰকাৰৰ নেতা এতিয়া শান্তিত শুব পৰা নাই পাকিস্তানী জনতা